নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক সেইটোৱে বিচাৰিছো। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। তো গম পাইছে এতিয়া কেনেকুৱা ধৰণৰ কি পৰিস্থিতি হৈছে। তো এতিয়া যিহেতু আপোনালোকৰ এই যি অৰুণোদয় আঁচনি দিয়া কথা আছিলে 17 তাৰিখে, তাৰপৰা 25 তাৰিখ কৰিলে, কিন্তু মাজতে এই যি আমাৰ ৰাজ্যখনৰ বাবে ভাৰতবৰ্ষৰ বাবে যিটো এটা ক্ষতি হ'ল, জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই, জুবিন দাৰো আমাৰ মাজত নাই। তো সেই হেতুকে কেনেকুৱা ধৰণৰ কি পৰিস্থিতিবিলাক হ'ল এইখিনি আমাৰ মাজত, আৰু সেইটো দুখৰ বৰ্ণনা বহুত বেছি কৰিব নোৱাৰোঁ, আপোনালোকে সেইখিনি গম পাইছে, উপলব্ধি কৰিছে। তো সেই হেতুকে যিহেতু এতিয়া আপোনালোকৰ এই যি অৰুণোদয় আঁচনি অহা 25 তাৰিখে দিয়া কথা আছিলে, তো এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিশেষকৈ জনাইছে। কি জনাইছে আপোনালোকক জনাই আছোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত চাই আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে কমেণ্ট এটা কৰিব। তো কথাটো হ'ল কি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এই যি পূৰ্বৰ নিৰ্ধাৰিত যেনেদৰে কাৰ্যসূচীসমূহ আছিলে, যিবিলাক কাম কৰাৰ কথা আছিলে, ধৰি লওক এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত, তো সেইখিনি ক্ষেত্ৰত আকৌ নতুনকৈ কি কৰা হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ জনাইছে যে সেইখিনি আকৌ নতুন তাৰিখ দিয়া হ'ব। কাৰণ কেলৈ এই কেইদিনত কেনেকুৱা ধৰণৰ কি হ'ল আপোনালোকে সেইখিনি কথা গমেই পাইছে। চ' সেইবাবে অহা 25 তাৰিখে যি আপোনালোকৰ এই যি অৰুণোদয় আঁচনি টকা দিয়াৰ কথা আছিলে, যি সভা অনুষ্ঠিত হোৱাৰ কথা আছিলে, পূৰ্বে যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সকলোখিনি বাতিল কৰা হৈছে। এতিয়া এইসমূহ কাৰ্যসূচী শেষ হৈ যোৱাৰ পাছত পৰ্যায়ক্ৰমে আপোনালোকৰ এই যি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা অনুসৰি আগন্তুক সময়ত তাৰিখ ওলাব। এতিয়া কেতিয়া দিব, কি হ'ব, সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই। আগন্তুক সময়ত নিশ্চয় কেবিনেটতে হওক বা তেনেদৰে সেইখিনি ঘোষণা কৰিব যে কেতিয়ালৈ দিয়া যো-জা কৰিব পাৰি বা কেনেকুৱা ধৰণৰ কি হ'ব। তো আগন্তুক সময়তহে গম পোৱা যাব। তো এতিয়া অহা 25 তাৰিখে যিটো আপোনালোকৰ ধৰি লওক অৰুণোদয় আঁচনি পোৱা কথা আছিলে, সেইটো আৰু 25 তাৰিখে আপোনালোকে নাপায়। চ' এইখিনি আপোনালোকক জনালোঁ। আৰু বহুতে এইটো সুধি আছিলে যে অৰুণোদয় আঁচনি কোনসকল মহিলাই পাব, কেনেকুৱা ধৰণৰ কি হ'ব, সকলোৱে পাবনে নাপাব। অৰুণোদয় আঁচনি 3ত যিসকল মহিলাই প্ৰপত্ৰ পূৰণ কৰি তেওঁলোকে জমা দিছিলে, তেওঁলোকে সকলোৱে পাব। কাৰণ কেলৈ অৰুণোদয় আঁচনিত 3ত যিসকল মহিলাক দিয়া হৈছিলে প্ৰপত্ৰ, যিসকলে পাব লাগে তেওঁলোককহে দিয়া হৈছিলে। অৰুণোদয় আঁচনি প্ৰথম আৰু দ্বিতীয়ৰ ক্ষেত্ৰত যিদৰে ফৰ্মবিলাক প্ৰপত্ৰবিলাক দিছিলে তেনেকুৱা ধৰণৰ নহয়, যিসকলে পাব লাগে তেওঁলোককহে এইখিনি দিয়া হৈছিলে। চ' সেইবাবে আপোনালোকে 3ত সকলোৱে পাব আৰু বহুত বেছি চিন্তা কৰি নাথাকিব। বাকী বিশেষটো আপোনালোকৰ সেই টকাটো আপোনালোকৰ নিশ্চয় একাউণ্টত সোমাইছেই, সেইখিনি আপোনালোকেতো গম পাইছেই। তো এতিয়া কথাটো হ'ল কি, আগন্তুক এতিয়া পূজা আহি আছে, পূজাৰ পাছত বা যেনেকুৱা ধৰণৰ যি নহওক এটি অনুষ্ঠান কৰা হ'ব, সেইখিনিৰ জৰিয়তে আপোনালোকক জনাব যে কেতিয়া কোন তাৰিখে এইখিনি অৰুণোদয় আঁচনি দিয়া হ'ব। তো আগন্তুক সময়তে গম পোৱা যাব। খবৰ আহিলে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম, কিন্তু এতিয়া সেইটো এই যি কাৰ্যসূচী অক্টোবৰলৈ যোৱাটো সম্ভাৱনা আছে। তো দেখা যাওক কি কেনেদৰে হয়। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। আপোনালোকে নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। যিহেতু বহুতে ভাবিছে এতিয়া 25 তাৰিখে দিব নেকি এনেকুৱা ধৰণৰ, কিন্তু 25 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি নাপায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ